আমি এইবাৰ বলৰাজ দাস ডাঙৰীয়া তেখেতৰ লগত আমি এবাৰ একলগ হৈ পোনা এৰিছিলো প্ৰায় 5.5 লাখ টকা। তো পোনাখিনি এৰাৰ পিছত দেখা গ'ল যে মাছখিনি ডাঙৰ হৈ আহিলে আমাৰ অক্টোবৰ মাহত। ডাঙৰ হৈ অহাৰ পিছত তো লাহে লাহে কি হ'ল, এইখন বিলত বিভিন্ন মাঝি, বিভিন্ন আপোনাৰ নাও থকা মানুহ মানে আৰু এখন বিভিন্ন ধৰণৰ দুষ্ট চক্ৰ আৰু প্ৰায় 30-35টা নাও তেওঁলোকে আহি মাছ মাৰা আৰম্ভ কৰে। লাহে লাহে অধিক মাছ মাৰা আৰম্ভ কৰে। তো এতিয়া আমাৰ মাঝি অহাৰ পিছত যেটো আমাৰ মাছ মৰা যেটো পদ্ধতি, যিখন মানে জাল কয় আমি ফেন্সিং জাল, জালেদি মাছ মাৰিছো। এতিয়া চাইছো আমাৰ বিলত মাছে নাই। গতিকে দুষ্ট চক্ৰই দিনে ৰাতি মাৰিছে। আমি যিমানখিনি ডিউটি কৰিছো, যে ডিউটি কৰাৰ পিছতো মানে আমাৰো ভাগৰ লাগি যায়। ডিউটি আমি সদায় কৰিব নোৱাৰো, আমাৰ 12 ঘণ্টা প্ৰায় ডিউটি আছে। ডিউটিৰ মানুহ কথাও নামানে, চকীদাৰ এজন ৰখা হৈছিলে তাৰ কথাও নামানে, লেচিদাৰকতো পাত্তাই নিদিয়ে। পাব্লিকে কৈছে এইটো বোলে আমাৰ বিল আমি মাছ মাৰি খাম, এইটো কোনে কি ক'ব। তো সেইটোৱে কথা। আৰু যেটো আমাৰ এই কোৱাৰ্টাৰলি যেটো আমাৰ চৰকাৰী কৰ আছিলে 46,200 কিমান টকা না, তো সেইখিনি দিয়াৰ কাৰণে আমাৰ দিগদাৰী হৈছে অলপ। তো আমি চৰকাৰী আৰু মীন বিভাগক এইটো আহ্বান জনাম যে যাতে এইটো বিলাৰ যেটো আমাৰ কৰটো আছে এই বছৰৰ আমি দিবলৈ হয়তো সক্ষম নহম। গতিকে এইটো যাতে বিভাগীয় কৰ্তৃপক্ষে এটা ব্যৱস্থা লয়। কাৰণটো মানে মানুহে অধিক মাছ মাৰিছে মানে এবাৰ নেট জালে হওক তাৰ বিভিন্ন যেটো চাইনিজ জাল বুলি কয়, বিদেশী জাল বুলি যোনটো কয়, সেই জালটো দি বহুত মাছ মাৰিছে দুষ্ট চক্ৰই। সেইটো আমাৰ বন্ধ কৰি দিব লাগে ডিপাৰ্টমেন্টৰ পৰা। আপোনালোকে যোগাযোগ কৰিছে নাই? আমি তো 2-3 বাৰ যোগাযোগ কৰিছো যেতিয়া মাছ মাৰা আৰম্ভ হ'ল। যোগাযোগ তেওঁলোকে কৈছে যে না আমি ব্যৱস্থা কৰিব নোৱাৰো, প্ৰশাসনে এইটো ব্যৱস্থা ল'ব। তো প্ৰশাসনে কৈছে যে আমি ব্যৱস্থা ল'ব নোৱাৰো। এইটো আপোনালোকে বিভাগত পৰিছে। আমি এতিয়া বিপদত পৰিছো। আমি কিস্তি দিবলৈ আমাৰ মানে এতিয়া পইচা নাই। এই দুষ্ট চক্ৰখিনি কি মানে নাকি লগাব পৰা নাই? আৰু আমি ধৰিব নোৱাৰো মানে। এটা ৰাতি আহে, যেহেতু ৰাতি অহাৰ কাৰণে আমাৰ চিনাক্ত কৰিবলৈ দিগদাৰী হৈছে কোন মানুহ কি। লাট মাৰিলে পলাই যায়। যদি আমি লাগে আমি ধৰি দিম, প্ৰশাসনে আমাৰ লগত থাকিলে। আৰু আপোনালোকে দেখিছে এইফালে বিভিন্ন জায়গাত নেট মাৰিছে। এইটো নেট মাৰাটো এইটো আইনীভাৱে মানে অবৈধ। নেটটো কেতিয়াও মাৰিব নোৱাৰে বিলত। আৰু নেট মাৰাৰ কাৰণে যে আমাৰ পৰা কিবা লেচিদাৰৰ পৰা পাৰ্মিশ্যন লোৱা নাই, নিজ ইচ্ছামতে মাৰিছে। তো সেইটো কাৰণে আমি অলপ বিপদত পৰিছো। এতিয়া আমি প্ৰশাসন বিভাগ, মীন বিভাগ, আমাৰ মন্ত্ৰী অতুল বৰা ডাঙৰীয়া মীন বিভাগৰ তেখেতক আহ্বান জনালো আজি আপোনালোকৰ যোগেদি। তো যাতে কিবা এটা ব্যৱস্থা লয়, নহ'লে আমাৰ কিস্তি এবাৰ আমি দিব নোৱাৰিম মানে। এইটোৱে আহ্বান থাকিল। হয়, কি আছে? মোৰ নাম বলৰাম দাস, মই কামনাবিল লেচি, ধুবুৰী ডিষ্ট্ৰিক্টৰ তামাৰহাট থানাৰ অন্তৰ্গত। মই বিলখানি 2019 লৈছোঁ, 26লৈকে আমাৰ টাইম। আৰু মই বিল লোৱাৰ পিছত মই 4-5 লাখ টকা মাছ এৰোঁ। এৰাৰ পিছত কি হয়, কিছু মানুহ আছে দুষ্ট চক্ৰ, সি মাছখিনি নেট বা কাৰেণ্ট ফাঁচি দি সি মাৰি লৈ যায়। তাৰপিছত কি হ'ল, আমাৰ যে বিলৰ ৰেভিনিউখিনি সেইখিনি মই দিব নোৱাৰোঁ, মানে বহুত টাকা লছ হৈ গ'ল। এইবাৰতো একদম অপাৰক সেই বস্তুখিনি ৰেভিনিউখিনি দিয়াৰ কাৰণে মই তামাৰ থানাতো জনাইছোঁ, আমাৰ লয়াৰ আছাম অভয়পুৰ ফিচাৰী অফিচ তাতো মই জনাইছোঁ। কোনো লোকে কোনো ষ্টেপ লোৱা নাই। তাৰ কাৰণে কি হ'ল, মই ৰেভিনিউখিনি দিয়াৰ কাৰণে মানে অপাৰক হৈছে। কিমান টকা দিব লাগে? 1,85,000 টকা ইয়াৰলি দিব লাগে। হয়। কোনে আচলতে মাছখিনি কোনে মাৰি লৈ যায়? আছে কিছুমান আছে, 30-35টা নাও আছে তাত। ৰাতি আহে, দিনততো সেই নাওখিনি ডুবাই থয় পানীত। ৰাতি ওলাই লৈ কাৰেণ্ট ফাঁচি নেট দি মাৰে। মই ডিউটি আৰু কিমান দিম? কি জনাব? কি বিভাগ মই জনাইছোঁ আগতো, মানে আমাৰ ৰেভিনিউখিনি হয় মুকুব কৰি দিয়ক, আৰু তেনেহ'লে তেওঁলোকে কি ব্যৱস্থা কৰিব অৱশ্যে কৰিলে হ'ল আৰু কি। Assam Focus.